পোনপ্ৰথমে আমি অসমবাসী ৰাইজলৈ আমাৰ অসমীয়া ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কটহগুৰি ৰঙালী বিহু উৎসৱ উদযাপন সমিতি এবাৰ ৭২ সংখ্যক বৰ্ষত ভৰি দিলোঁ। এই ৭২ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি পোনপ্ৰথমবাৰৰ কাৰণে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ পৰিকল্পনা হৈছে যে আমি অসমীয়া হিচাপে আমাৰ প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰতে যাতে প্ৰত্যেকজন যুৱকে ক'ব পাৰে মই ঢোল বজাব জানো, প্ৰত্যেকগৰাকী যুৱতীয়ে ক'ব পাৰে যাতে মই বিহু নাচিব জানো। কাৰণ বিহু আমাৰ স্বকীয় বৈশিষ্ট্য, বিহু আমাৰ বাপতি সাহোন। সেয়েহে আমি বিহুক লৈ এনেধৰণে পৰিকল্পনা কৰিছোঁ। অনাগত দিনত যাতে আমাৰ এই কটহগুৰিৰ লগতে অঞ্চলৰ সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই ৰঙালী বিহুখনৰ জৰিয়তে আমি প্ৰত্যেকজন উঠি অহা প্ৰজন্মৰ যুৱ যুৱতীক যাতে আমি বিহুৰ প্ৰতি মনোনিৱেশ পাব পাৰোঁ, বিহুৰ প্ৰতি তেওঁলোকে যাতে ধ্যান বুকুত মন বান্ধি লয় যে আমি অসমীয়া, আমি বিহু জানো। সেই দৃষ্টিভংগীৰে আমি বিহু কৰ্মশালাখিনি আয়োজন কৰিছোঁ। কাৰ্যসূচী হ'ব আমাৰ অহা ১, ২, ৩, ৪ বহাগত 4দিনীয়া কাৰ্যসূচীৰে, ইংৰাজী ১৬, ১৭, ১৮ এই 4দিনীয়া কাৰ্যসূচীৰে আমাৰ ৭২ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হ'ব। প্ৰথম দিনা আমাৰ বিহু হুঁচৰিৰে আৰম্ভ হ'ব, দ্বিতীয় দিনা খেল ধেমালি হ'ব আৰু তৃতীয় দিনা আমাৰ বিহুৱতী বিহু কন্যা প্ৰতিযোগিতা হ'ব আৰু চতুৰ্থ নিশাত আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু এই অনুষ্ঠানত আমাৰ অঞ্চলৰ অসমৰ জুবিন গাৰ্গৰ সৈতে হুবহু কণ্ঠৰ মিল থকা আমাৰ কণ্ঠশিল্পী সঞ্জীৱ বৰা আমি আমন্ত্ৰণ কৰিছোঁ। আমি আশা কৰিছোঁ সমূহ ৰাইজে, অঞ্চলৰ ৰাইজে বিভিন্ন ঠাইৰ পৰা আহি এই অনুষ্ঠানত আমাক সহায় সহযোগ আগবঢ়াব। মই আপোনালোকৰ সকলোটি চেনেললৈকে ধন্যবাদ জনাইছোঁ এই কৰ্মশালাত আহি উপস্থিত হোৱাৰ বাবে। প্ৰথমে এই কৰ্মশালাৰ বিষয়ে ক'বলৈ গ'লে কটহগুৰি বিহু উদযাপন সমিতিৰ কথা ক'বই লাগিব। খুব যথেষ্ট কষ্ট কৰি তেওঁলোকে বহুত প্ৰচেষ্টা লৈ এই অনুষ্ঠানটি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে। এই প্ৰথম বৰ্ষতে আমি দেখিবলৈ পাইছোঁ যে ল'ৰা ছোৱালীসকল ইমান উৎসাহেৰে ওলাই আহিছে। আজি ঢুলীয়াই ২৫-৩০ জন আছে, নাচনী ১৫০তকৈ অধিক আছে। সঁচাই ভাল লাগিছে এই অনুষ্ঠানত থাকি আৰু কম দিনৰ ভিতৰতে তেওঁলোকে বহুত আয়ত্ব কৰিবলৈও সক্ষম হৈছে। আমিও ভাল পাইছোঁ শিকাই, যিখিনি কৈছোঁ তাকে শুনিছে। অলপ কিছু কঠিনতা থাকিবই, সেইখন এই 4 দিনত আৰু কিমান শুদ্ধ হ'ব সেইটো ক'ব নোৱাৰোঁ। ভৱিষ্যত আৰু 3 দিন আছে, এই 3 দিনত কিমানখিনি কৰিব পাৰোঁ সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকে ভালদৰে পাৰ্গত হৈ উঠে। বিহু নাচ সলনি হয় নেকি? বিহু নাচ সলনি নহয়, বিহু নাচ সলনি হ'ব বুলি ভাবিয়েই অসমৰ মাধ্যমিক শিক্ষা খণ্ডই এটা পদক্ষেপ লৈছে কি সকলো অসমৰ গোটেই অসমত যাতে বিহু নাচটো একেই হয়, সেইকাৰণে এটি পাঠ্যক্ৰম তেওঁলোকে হেৰি কৰিছে, ক্লাছত দিছে। সেয়েহে সেই পাঠ্যক্ৰমৰ অনুসাৰে আমি পাঠ্যক্ৰমৰ বাহিৰত শিকাবলৈ নাযাওঁ। ভংগীবিলাক যি ভংগী শিকাম পাঠ্যক্ৰমত সেইবিলাকেই পাব। সেয়েহে আমিও বেলেগ স্কুলত কেতিয়াবা প্ৰেক্টিকেল ক্লাছ কৰিব লগা হৈছে, যদিও শিক্ষক নহয়। সেয়ে আমি ভাবোঁ যাতে অসমৰ বিহুটো জীয়াই ৰাখিবলৈ কাৰণে ঘৰে ঘৰে যাতে এজনী নাচনী, এটা ঢুলীয়াৰ জন্ম হয়। অসমৰ বিহুটো এতিয়াতো অসমৰ হৈ থকা নাই, বিশ্ব দৰবাৰত ভৰি দিলে। সেয়েহে আমি ভাবোঁ আমাৰ বিহু জীয়াই ৰাখিবলৈ হ'লে ঘৰে ঘৰে এটি ঢুলীয়া, এজনী নাচনীৰ প্ৰয়োজন। সেয়েহে এই কটহগুৰি ৰঙালী বিহু উদযাপন সমিতিয়ে যিটো পদক্ষেপ হাতত লৈছে সঁচাই ধন্যবাদ দিবলগীয়া, মানিবলগীয়া। মই এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। প্ৰথমে নমস্কাৰ জনাইছোঁ আপোনাৰ ৭২ সংখ্যক কটহগুৰি ৰঙালী বিহু উদযাপন সমিতি মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে, আৰু বিশেষকে মোৰ ছাৰ তেখেতক ধন্যবাদ। বাকী ইয়াতে আহিছোঁ আপোনাৰ 7দিনীয়া বিহু কৰ্মশালা, তাতে আপোনাৰ 150 চামথিং এনেকে হ'ব নাচনী। 4 দিনৰ, আজি 4 দিন হৈছে। 4 দিনত যিখিনি পাৰে আমি দিছোঁ আৰু তেখেতসকলেও যিমানখিনি পাৰে কৰিছে। বিশেষকে সকলোকে আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। ইয়াত কটহগুৰি গাঁৱত প্ৰথমবাৰৰ বাবে 7দিনীয়া কৰ্মশালা হৈছে বিহু নাচৰ, আৰু আমি আগতে অংশগ্ৰহণ কৰি পোৱা নাই, এইবাৰ প্ৰথম। বহুত বেছি ভাল লাগিছে আৰু আগলৈ এনেকে 7দিনীয়া কৰ্মশালা নহয়,
মানে 10 দিনীয়া 15 দিনীয়া যিমান দিনীয়া হওক মুঠতে বিহু কৰ্মশালা এখন লাগে আৰু আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব লাগে বিহুৰ ক্ষেত্ৰত সেইটোকে মই কলো ধন্যবাদ এবাৰ প্ৰথম হৈছে আমাৰ কটহগুৰি গাঁৱত 7 দিনীয়া কৰ্মশালা আৰু খুবেই বেছি ভাল লাগিছে আৰু সৰু সৰু কণমানি শিশুৱে আমিও শিকিবলৈ মানে বেছি আগ্ৰহ হৈ আছিলো বিশেষকৈ মানে গাঁৱত লাগিছিলে আৰু এইটো পৰিৱেশ আগতে যিহেতু নাছিলে খুবেই ভাল লাগিছে আৰু আগলৈ যাতে এনেকৈ আগবাঢ়ি গৈ থাকক তাৰে কামনা কৰিছো আৰু আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছো প্ৰথমে নমস্কাৰ জনাইছো আপোনাৰ 72 সংখ্যক কটহগুৰি ৰঙালী বিহু উদযাপন সমিতি মোক ইয়ালে নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু বিশেষকে মোৰ ছাৰ তেখেতক ধন্যবাদ বাকী ইয়াতে আহিছো আপোনাৰ 7 দিনীয়া বিহু কৰ্মশালা তাতে আপোনাৰ 150 চামথিং এনেকে হ'ব নাচনি 4 দিনৰ আজি 4 দিন হৈছে 4 দিনত যিখিনি পাৰে আমি দিছো আৰু তেখেতসকলো যিমানখিনি পাৰে কৰিছে বিশেষকে